যে ইন্দ্ৰিয়বিলাকক দমন কৰিব নোৱাৰি কামনা বাসনাযুক্ত হৈ মই তোমাৰ পিতৃ কৰ্দমৰ লগত সহবাস কৰি এগৰাকী এগৰাকীকৈ 9 গৰাকী তোমাৰ বাইদেউক মই জন্ম দিলোঁ আৰু ইতিমধ্যে 10 নম্বৰতে তোমাক জন্ম দিয়াৰ পাছতহে মই শান্তি লাভ কৰিছোঁ। গতিকে তুমিয়ে মোৰ শেষ সন্তান, অৰ্থাৎ তোমাতেই মোৰ ইন্দ্ৰিয়বিলাকৰ কামনা বাসনাযুক্ত আসক্তি ইতিমধ্যে শেষ হৈছে, নিষ্পত্তি হৈছে। সেইকাৰণে তোমাকেই মই মহাশান্ত হিচাপে আজি দৰ্শন পাইছোঁ। তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলোঁ, এতেকেহে শান্ত চক্ষু তোমাক দেখিলোঁ। তোমাৰ পাছত আৰু মোৰ বেলেগ কামনা নাই, মই এতিয়া মুক্ত। তজু পাৱে শৰণ লৈলোহো কৰি সাৰ, ভৃত্ৰৰ সংশয় তজু ছেদন কোঠাৰ। তুমি মই হেন ভৃত্ৰক কৃপা কৰা মোৰ পুত্ৰ। এনেকৈ মাতৃ দেৱহূতিয়ে যেতিয়া পুত্ৰ কপিলৰ আগত সেৱাভাগী নিবেদন কৰিছে, ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে মাতৃয়ে জানিব বিচৰা কথা যে নমো নমো কপিল স্বৰূপ দেৱ হৰি, প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি। তুমি প্ৰকৃতিৰ বিষয়ে মোক জ্ঞান দিয়া, পুৰুষৰ বিষয়ে মোক জ্ঞান দিয়া। মাতৃৰ বাঞ্ছিত এহি শুনি কৃপা মই, মনে প্ৰভু অভিনন্দা কৰিয়া আছয়। মাতৃৰ এই সুন্দৰ প্ৰশ্ন শুনি ভাৱনা জানিব পাৰি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশ কৰিছে যে হে মা, তুমি শুনাচোন, শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান, অল্প হাস্য কৰিয়া বুলন্ত ভগৱান। ভগৱন্ত কপিলে মৃদু হাঁহি মাৰি মাতৃ দেৱহূতিৰ আগত কৈছে, হে মা, তুমি শুনা, সাৱধান হোৱা। যি যুগ কহিছোঁ পূৰ্বে ঋষি সমস্তত, তজু আগে তাক আজি কৰিব বেকত। সেইখিনি কথাকে তোমাৰ আগত মই প্ৰথম প্ৰকাশ কৰিম। সি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান। বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ, মন শুদ্ধ সেতু ভক্তি বিনে আন নাই। অৰ্থাৎ ঋষভ প্ৰভুৱেও তেওঁৰ 100জন পুত্ৰৰ আগত প্ৰকাশ কৰিছিল এই তত্ত্বজ্ঞান। কৃপালু গুৰুজন বস্তু আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে যে পঞ্চভূতি দেহকেহে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকেহে কয়। গুৰুজন বস্তুৱে মায়া তৰণৰ উপায় দিলে আৰু ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰসকলক ব্ৰহ্মাৱৰ্ত দেশলৈ লৈ গৈ খুব সুন্দৰভাৱে সৰ্বপ্ৰথম এই দৰ্শনটো দিছিল। এই 24 তত্ত্বৰে গঠিত শৰীৰটো আমাৰ মায়া আৰু এই শৰীৰৰূপী মই মোৰ ভাৱনাযুক্ত মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামত শৰণ। আৰু এই মুহূৰ্তত কপিল প্ৰভুৱেও মাতৃ দেৱহূতিৰ আগত এই তত্ত্বটোকে প্ৰদান কৰিছে যে এই শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ নকৰি একাদশ ইন্দ্ৰিয় মনটোক যদি 10টা ইন্দ্ৰিয়ক সমজাই দি পুৰুষৰূপী আত্মাতত্ত্ব চকু মুদি থাকে, তেতিয়াহ'লে সেই শৰীৰৰূপী ৰথখন সহিতে আত্মাৰূপী পুৰুষে এফালৰ পৰা অন্য ফাললৈ গতি কৰোঁতে তেওঁ খালত পৰাটো স্বাভাৱিক, তেওঁ খালত পৰিবই। কিন্তু যদি তেওঁ চকু মুদি বহি নাথাকি একাদশ ইন্দ্ৰিয় মনক নিৰ্দেশ কৰে, 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি আত্মাতত্ত্বৰ নিৰ্দেশ মৰ্মে শৰীৰৰূপী ৰথখনক আগবঢ়াই নিবৰ বাবে, তেতিয়া তেওঁ কোনোদিন বিপথে পৰিচালিত হ'ব লগা নহয়। আৰু নৰকৰ দ্বাৰৰূপী এই দেহটোক বিপথে পৰিচালিত নকৰি, অৰ্থাৎ বিষয় সুখত তাক নকৰিও নাৰ,
বিষয় সুখ ভোগ কৰিবলৈ গৈ নৰকৰ পথলৈ আগবঢ়াই নিদিবা। মন শুদ্ধি আদি কৰি যতেক আশ্ৰয়, সৎসংগ সবাৰে মূল জানিবা নিশ্চয়। যে মন শুদ্ধি কৰি জীৱন সুন্দৰভাৱে অতিবাহিত কৰিবৰ বাবে একমাত্ৰ উপায়টো হ'ল সৎসংগ। আৰু এই সৎসংগৰ বিপৰীত চিন্তাটো হ'ল জীৱৰ দুৰ্ভেদ্য পাশ সংগক কয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। যে জীৱই যেতিয়া সজ্জন আৰু দুৰ্জন বিচাৰ কৰিব নোৱাৰি সকলোৰে লগত একেলগে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব, তেতিয়া সেই জীৱই স্বাভাৱিক অৱস্থাত ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হ'ব নোৱাৰে। সেইকাৰণে মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে সিদ্ধান্ত দিলে যে দুৰ্জনৰ সংগ এৰি যদি সজ্জনৰ সংগ লোৱা, অৰ্থাৎ দুৰ্জনৰ সংগত তুমি যিমান সময় অতিবাহিত কৰা, এই যে সন্ধিয়া সময়ত পিতৃ মাতৃয়ে গুৰু সেৱা কৰে, সেই সময়খিনিত আমাৰ পুত্ৰ কন্যাই টিভি চিৰিয়েল মোবাইলত ব্যস্ত হৈ থাকে আৰু সন্তানবিলাকে চাৰিআলি তিনিআলিত গৈ আড্ডা দিয়ে। সেই পথটোৰ বিপৰীতে যদি সৎসংগ আশ্ৰয় কৰে, অৰ্থাৎ সেই সংগ নিতে যদি সাধুত কৰিত, মুখৰ দুৱাৰতেবে শুৱয় মুকুত। যদি সেই তিনিআলি চাৰিআলিৰ চুকটোত সেইখিনি সময় আশ্ৰয় নকৰি অতিবাহিত নকৰি পিতৃ মাতৃৰ সহিতে যদি গুৰু সেৱাৰ মাধ্যমেৰে ঈশ্বৰ চিন্তাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সেই সন্তানে ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ জীৱন সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰে। সেইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু তাকে প্ৰকাশ কৰিবলৈ গৈ সাধুৰ লক্ষণটো প্ৰকাশ কৰিছে। সেই মা তুমি সাধুৰ লক্ষণটো শুনাচোন। হে ৰাম সাধুৰ লক্ষণ আবে কহো কৰি সাৰ, হুয় কৰোণা চিত্ত সুহৃদ সবাৰ। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উৎপন্ন, সুশীল গুণে সে মাত্ৰ তাৰাৰ ভূষণ। মুহূৰ্ত একান্ত ভাৱ ভকতি কৰন্ত, মুত প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিবন্ত। মূৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মন দিয়া সবে তাপ এৰাবন্ত। আৰা কবুলয় সাধু জানিবাই, তাৰাৰ সংগক তুমি প্ৰাৰ্থিবা সদায়। যিসকলে শাস্ত্ৰৰ অনুবৰ্তী তত্ত্ব কথা উপলব্ধি কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ সত্য, শৌচ, ক্ষমা আৰু দয়া, এই চাৰিও গুণৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব, তেতিয়া তেওঁলোকৰ জীৱন সুন্দৰ হ'ব। এতিয়া তাৰ অৰ্থে তেওঁলোকে কি চিন্তা এৰিব লাগিব? যে মোৰ ধন, মোৰজন, মই হ'লো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে। ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি,
ধৰ্ম কৰ্ম কি লৈ লাগিছে। এতিয়া আমাৰ প্ৰায়বিলাক বা পাই কেনেকুৱা হয়, বোলে শইকীয়া বা আজি নামঘৰৰ অনুষ্ঠানলৈ নোযোৱা নেকি? এনেকৈ যদি কোনোবা লগৰ এজনে কৈ দিয়ে, তেতিয়া সেই লগৰজনক আমাৰ উত্তৰটো কি দিয়া হয়, বোলে গগৈ বাপ নকবা আৰু, এই বোৱাৰীয়ে নাতিটো মোকে চমজাই থৈ গ'ল, বোৱাৰী টাউনলৈ গৈছে কিবা এটা কামত, তে নাতিটোক এতিয়া নৰখিলে নহ'ব, সেইকাৰণে তোমালোকে নামঘৰলৈ যোৱা। এই বুলি নাতিৰ মুহত পৰি ঈশ্বৰ সেৱাৰ ফালে যে পিঠি দিয়ে, সেইটো হ'ল শাস্ত্ৰৰ বিপৰীত চিন্তা। যদি তেওঁ সেই মুহূৰ্ততে চিন্তা কৰিলহেঁতেন, বোৱাৰী বোলে ভাল কাপোৰ এসাঁজ উলিয়াই থৈ যোৱা, মই নামঘৰলৈও যাব লাগিব, গতিকে নাতিটোক মই চাম বাৰু, কিন্তু নামঘৰলৈকে লৈ যাম, ঈশ্বৰৰ কথা শুনিম, নাতিটোকো মই ভকতৰ মুখ দৰ্শন কৰোৱাম, গতিকে তুমি ভাল কাপোৰ এসাঁজ নাতিটোৰ বাবে উলিয়াই থৈ যাবা। এই বুলি যদি ককাকজনে দেউতাকজনে ক'লেহেঁতেন বোৱাৰীক, তেতিয়া তেওঁ শাস্ত্ৰমতে দুই কুল ৰক্ষা হ'লহেঁতেন, নাতিকো চোৱা হ'লহেঁতেন, কৃষ্ণ কথা ভকতৰ সংগও তেওঁ লাভ কৰিলেহেঁতেন। কিন্তু আমাৰ প্ৰায়ভাগ বা পাই আমি সেইটোৰ পৰা বিৰত থাকোঁ। এতিয়া ভাগৱতে এই কথাখিনিকে আমাক কৈছে, ৰাম হেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা সাধু সংগে শুনয় সতত, অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। এতিয়া এই কথাখিনিৰ জ্ঞান ক'ত লাভ হয়? কেৱল সাধু সন্ত মহন্তৰ সংগত। আৰু গুৰুজন বস্তুৱে সেইকাৰণে পদবন্ধে আমাক এই জ্ঞানটো দিলে যে ভাৰত হাতত আছে অনেক দোকানী, নিচিনি কিনিলে পুনু মিলাইবে বিঘিনি। এই ভাৰত নামৰ ভূখণ্ডত অনেক দোকানী আছে, কিন্তু সেই দোকানীবিলাকৰ ওচৰত গৈ সত্য বস্তু বিচাৰিলে সেই সত্য বস্তু নাপাবও পাৰা, সাৱধান। য'তে ত'তে নথাকয় হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। মহন্ত দোকানীৰ ওচৰত নাম বস্তু পাবা। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেহে পুৰুষে পাই ভকতিৰ তত্ত্ব। কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেহে বাঢ়য়। তুমি প্ৰথম শুনিব লাগিব কাৰ মুখেৰে? মহন্তৰ মুখেৰে। মহন্ত কোনজন? যিজন মহৎ গুণেৰে বিভূষিত, তেওঁক মহন্ত বুলি কোৱা হৈছে। এতিয়া সেই মহন্ত সাধু সন্তৰ লক্ষণটোৰ বিষয়ে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে তাত আমি দৰ্শনটো পাম এনেকৈ যে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়, জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। এনেকুৱা দুমুখীয়া নীতি পালন কৰাসকলক শাস্ত্ৰই মহন্ত বুলিও কোৱা নাই, সাধু বুলিও কোৱা নাই, ভকত বুলিও কোৱা নাই। এতিয়া আমাৰ প্ৰায় সমাজ ব্যৱস্থাত এইটোৱে চলি থাকে যে কৃষ্ণ নামো আশ্ৰয় কৰে। কেনেকৈ? বৰতালযোৰ লৈ লৈ নামঘৰৰ বাৰ্ষিক সভা ভাওনা ভাগিত কি কৰে? গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ। সুন্দৰকৈ বৰতাল বজাই বজাই নাম প্ৰসংগ কৰে আৰু শেষত কি বুলি উপদেশটো প্ৰদান কৰে? কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহি আন, কোটি কোটি তীৰ্থ তপজ যজ্ঞ, সবেও নহি সমান।
কৃষ্ণৰ গুঞ্জক চৰিত্ৰ হ'ল পৰম অমৃত। ইয়াৰ সমান হ'ব নোৱাৰে কি কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ এইবিলাক ইয়াৰ সমান হ'ব নোৱাৰে, নামৰ সমান হ'ব নোৱাৰে। তাৰ পাছত উপদেশ দিছে কৃষ্ণ গুণ নাম ধৰ্ময় অনুপাম আকসাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণত ভকতি কৰা। আন ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা নিয়মবিলাক আন দেৱ ধৰ্মবিলাক দূৰতে ত্যাগ কৰা, কিয়নো এইবিলাক নামৰ সমান হ'ব নোৱাৰে। কৃষ্ণত ভকতি কৰা এই বুলি উপদেশ দিছে। ক'ত উপদেশটো দিলে? বিশ্বকৰ্মা পূজাৰ দিনা। ক'ত উপদেশটো দিলে? দুৰ্গা পূজাৰ দিনা। ক'ত উপদেশটো দিলে? শিৱৰাত্ৰিৰ দিনা। কেতিয়া উপদেশটো দিলে? সৰস্বতী পূজাৰ দিনা। তেনেকুৱা দুমুখীয়া নীতি আশ্ৰয় কৰা সকলো শাস্ত্ৰই মহন্ত বুলিও কোৱা নাই, সাধু বুলিও কোৱা নাই, ভকত বুলিও কোৱা নাই। এই তত্ত্বটোকে দেৱহূতিৰ আগত কপিল প্ৰভুৱে সুন্দৰভাৱে পদবন্ধে বুজাই আছে। গতিকে আমাৰো যদি চৰিত্ৰটোত এনেকুৱা দুমুখীয়া নীতি আছে পালন কৰা, তেতিয়াহ'লে দুমুখীয়া নীতি কিন্তু আমি এৰিব লাগিব আৰু এৰি লৈ সুন্দৰভাৱে আশ্ৰয় কৰিব লাগিব গুৰুজনাই দিয়া সেই অনুপম সৃষ্টি কৃষ্ণস্তু ভগৱান নাম তত্ত্বত শৰণ গ্ৰহণ। অৰ্থাৎ নাম ল'লে তৰিবা, নল'লে মৰিবা। যদি মৰিবলৈ ইচ্ছা নাই, তৰিবলৈ ইচ্ছা, তেতিয়াহ'লে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈছে যে সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন, হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। যদি মুখ্য প্ৰাপ্তিৰ ইচ্ছা আছে তেতিয়াহ'লে কৃষ্ণ কথা শ্ৰৱণ কৰা। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যদি মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ নাম লৈ যাব পাৰা, তেতিয়াহ'লে তৰিব পাৰিবা। কিন্তু মৰিবা যে খাটাং, তুমি দুৰ্গা বুলি কোৱা, কালী বুলি কোৱা, ভদ্ৰা বুলি কোৱা, যিয়ে নোকোৱা, কৃষ্ণ বুলি ক'লেও তুমি যে মৰিবা খাটাং, কিয়নো তুমি জন্ম হৈছা। তোমাৰ সৃষ্টি যেতিয়া আছে ধ্বংস নিশ্চিত। কিন্তু গুৰুজনাই কৈছে অন্য দেৱতাৰ নাম লৈ যদি তুমি মৰা, তেতিয়াহ'লে নৰক। যদি কৃষ্ণ নাম লৈ মৰিব পাৰা, তেতিয়াহ'লে পোনে পোনে বৈকুণ্ঠ। এই দৰ্শনটো দিছে যে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এনেকৈ এই হৰিৰ তত্ত্বৰ মাজত থকা আত্মা তত্ত্বই এই সংসাৰখনত যেনেকৈ গৃহস্থী ধৰ্ম পালন কৰোঁতে মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মা, মোৰ দেউতা, মোৰ ককাই ভাই, বংশ পৰিয়াল বুলি হায়ৈ বিয়ৈ কৰি আমি এফালৰ পৰা দুখ সুখৰ মাজেৰে জীৱন অতিবাহিত কৰোঁ, এইটো শাস্ত্ৰৰ মতে অনৰ্থক। সকলোখিনি ঈশ্বৰৰ ইচ্ছাত হৈছে বুলি জন্মিলে নকৰে আনন্দ, মৰিলে নকৰে সুখ, সে জানিবা সেহি সে উত্তম লোক। যিজনে জন্ম হ'লেও আনন্দ কৰি ঈশ্বৰক পাহৰি নাযায়, যিজনে কাৰোবাৰ মৃত্যু হ'লেও তেওঁ ঈশ্বৰলৈ পাহৰি নাযায়, সেইজনকে শাস্ত্ৰই কৈছে উত্তম লোক বুলি। এতিয়া আমি শাস্ত্ৰ পঢ়ি পঢ়ি
সেই উত্তম লোকৰ শাৰীলে নিজকে লৈ যাবলৈ চেষ্টা কৰিছোনে নাই কৰা, এইখিনি চিন্তাকে আমি কৰাটো অতিব প্ৰয়োজন। এনেকৈ মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে প্ৰকাশ কৰিছে, ৰামে ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময় তেবে হি দেহে জীৱে মুকুতি পাব। ভক্তি কৰিব তেতিয়া পুৰুষৰূপী জীৱই বৈৰাগ্য জন্ম হ'ব আৰু এই প্ৰকৃতি স্বৰূপা দেহটোত থাকিয়ে মুকুতি লাভ কৰিব পাৰিব। এই সুন্দৰ দৰ্শনটো দিলে। এতিয়া এই দেহতে আমি মুকুতি লাভ কৰিবৰ বাবে আমাৰ কৰ্মখিনি কেনে হোৱা উচিত, এই তত্ত্বখিনি বৰ্তমান আমাক প্ৰকাশ কৰি আছে। এৰা হেন শুনি দেৱসূতি আচন্ত সম্প্ৰতি এহি বিষয়ত কোন উচিত ভকতি তাতে মোৰ ভাগ্য ভক্তি বুজিবা কচাওঁ যেন অনায়াসে তজু স্বৰূপক পাওঁ। এই কথাখিনি শুনি দেৱহূতিয়ে পুনশ্চ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে যে উচিত ভকতি কোনটো, অৰ্থাৎ ভাগৱত ধৰ্মৰ দৰ্শন। গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে, তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যায়া পুনাৰ সমস্তকে শুদ্ধ ভাৱে অৰ্পিব কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত। সেইটো হ'ল মহাভাগৱত ধৰ্ম। জল পুষ্প ফল মূল খাদ্য দ্ৰব্যজত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হোৱা মুকুতি সাধয়। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হোৱা মুকুতি সাধয়। এতিয়া আমি কি কৰোঁ? সকলোখিনি কৃষ্ণতে অৰ্পণ কৰোঁ। সেইখিনিলৈকে ঠিকে আছে, গৃহস্থী ধৰ্ম পালন কৰিছোঁ। কিন্তু শৌনক নামৰ 28,000 ঋষিমুনিৰ শ্ৰেষ্ঠ ঋষিজনে ক'লে, কৃষ্ণ তবৰ পিয়াই আমি কৰোঁ কৰ্ম যত তাতো নানান বিঘিনি আছে জানিলো মনত। আমিতো কৃষ্ণতে অৰ্পণ কৰিয়ে 1000 বছৰ যজ্ঞটো কৰিছিলোঁ। তথাপিতো দেখোন আমাৰ বিঘিনিবিলাক আছে, আজিহে বুজি পালোঁ। বিঘিনিটো কি? আমি যি স্থানলৈকে নাযাওঁ, যেনেকৈ নাথাকোঁ কিয়, আমি এটা শব্দই কওঁ, সেইটো কি? কৃষ্ণ। শিৱ মন্দিৰত যদি সোমাওঁ কি বুলি কওঁ? কৃষ্ণ বুলি কৈ সোমাওঁ।
সৰস্বতী পূজাৰ দিনা গুৱা পাণটো আগ কৰি সেৱা ভাগ লওঁ কি বুলি? কৃষ্ণ বুলি কৈ সোমাওঁ। ভকতসকলে সৰস্বতী পূজাৰ দিনা সৰস্বতীক সন্তুষ্ট কৰিবলৈ কি নাম গায়? কৃষ্ণ নামেই গায়। আশীৰ্বাদটো কি বুলি দিয়ে? নমো নমো নাৰায়ণ প্ৰসন্ন হৈউক হৰি কৰিউক মায়াক নিৰ্জান, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ। নমো নমো সৰস্বতী বুলি নকলে নহয়, নমো নমো নাৰায়ণ বুলিহে ক'লে। এতিয়া খেলি মেলিটো হৈ আছে সেইখিনি। ক'ব লাগিছিল সৰস্বতী পূজাৰ দিনা নমো নমো সৰস্বতী, কিন্তু কৈ দিলোঁ নমো নমো নাৰায়ণ। এই দুমুখীয়া নীতিটোত আশ্ৰয় হোৱাৰ বাবে যিসকলে আশীৰ্বাদ দিয়ে তেওঁলোকৰো ফল নহয়, যিসকলে গুৱা পাণটো আগ কৰেগৈ তেওঁলোকৰো কোনো ফল নধৰে। এই দৰ্শনটো ভাগৱতে আমাক দিছে। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, কুকুৰৰ লান যে ধৰি মূঢ়জনে, খোজে সিন্ধু তৰিবাক। ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত সমান বুলি ভাবি এনেকৈ যিবিলাক নিয়ম আমি পালন কৰি থাকোঁ কৰ্মক ধৰ্ম বুলি, তেওঁলোকে নিজৰ কুকুৰটো সাগৰৰ পানীত দলি মাৰি নিজেও পানীলৈ জাপ মাৰি কুকুৰটোৰ নেগুৰডালত ধৰি ভৰ বাৰিষা সাগৰখন পাৰ হৈ যাবলৈ কৰা যিটো বৃথা চেষ্টা, ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক ভজনা কৰি সংসাৰ পাৰ হ'ব পাৰিম বুলি কৰাটো তেনেকুৱা বৃথা চেষ্টা। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় ধম মোৰ মতি, চৌৰাশী নৰক ভুঞ্জি পাপৰ জনিত সিটো, অৱশ্যে হৈবে কৌতপতি। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সমে বুলয় অধম মূঢ়মতি। ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত সমান বুলি ভাবি যিসকলে সেইটো কৰি থাকে, তেওঁলোকে ৮৪ লক্ষবাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি বেদৰ প্ৰবৃত্তি মাৰ্গৰ পথেৰে এই সংসাৰলৈ আয়াজাত কৰি দুখ কষ্ট ভোগ কৰি থাকিবই লাগিব। এইটো শাস্ত্ৰসন্মত। যদি এক দেৱ এক সেৱ একত বিনে নাইকেও পৰম সত্যক আশ্ৰয় কৰি জীৱন যাপন কৰে, তেওঁ ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ এই সংসাৰত সুন্দৰভাৱে সুখে সন্তোষে বাস কৰিব পাৰিব। কিয়নো তেওঁ জানে, শৰণীয়া প্ৰাৰ্থনা ভাগীৰ ২ নম্বৰ জোকা ঘোষাত লিখা আছে সুন্দৰভাৱে, হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেৱেহে প্ৰভু এৰাও। হে কৃষ্ণ স্বামী, তুমি কি মায়াৰ গৰাকী, সেইকাৰণে তজু পাৱে আমি। এই সত্যটো উপলব্ধি কৰি জানি বুজি লৈ তোমাৰ চৰণত আমি কেৱল শৰণ গ্ৰহণ কৰিছোঁ। তোমাৰ চৰণত কিয়? কৰা অনুগ্ৰহ, তুমি আমাক কৃপা কৰা, মায়াৰ নিগ্ৰহ, মায়াৰ ঘৰটোৰ পৰা তেৱেহে প্ৰভু এৰাও, তেতিয়াহে আমি মুক্ত হ'ব পাৰিম প্ৰভু। এইটো আমি সকলোৱে প্ৰাৰ্থনাটো গাই থাকোঁ মই দুৰাচা, কিন্তু গালে কি হ'ব? পালন যে বেলেগকৈ কৰোঁ। সেইকাৰণে দুমুখীয়া নীতি, কম যি কৰিম সেইটো, ভাবিম যিটো কম সেইটো, কম যিটো কৰিম সেইটো। আপুনি আচৰিত ধৰ্ম আনকো শিকায়। যেতিয়া নিজে পালন কৰিম সেই নিয়মটো আনক শিকাম। হজৰত মহম্মদেও সেইটো কথা কৈ থৈ গৈছে যে এগৰাকী বুঢ়ী মাকৰ নাতিয়েকটোৱে মিঠাই খাই ভাল পাইছিল, সেইকাৰণে হজৰত মহম্মদৰ ওচৰলৈ লৈ গৈছিল। মিঠাই খোৱাটো এৰুৱাই দিব লাগে। আৰু হজৰত মহম্মদে 1 মাহৰ সময় ল'লে। তাৰপাছত নাতিয়েকক মিঠাই খোৱা বুদ্ধিটো, মিঠাই খাবলৈ এৰা বুদ্ধিটো শিকাই দিলে। আইতাকে সুধিলে, বোলে বোপা এমাহমান সময়নো কিয় ল'লা? সিদিনাই দেখোন কৈ দিয়া হ'লেই হৈ যায়। বোলে আইতা কিনো ক'ম,
আপুনি যিদিনা আহিছিল সেইদিনা মিঠাই খাই ময়ো বৰ ভাল পাইছিলোঁ, কিন্তু আপুনি মোক উপদেশটো যে দিলে নাতিক মিঠাই খোৱাটো এৰুৱাব লাগে, মই যিটো নিজে কৰি ভাল পাওঁ সেইটো আনক নকৰিবলৈ মই কেনেকৈ ক'ম? গতিকে প্ৰথম মোৰ চিন্তা হ'ল মই কেনেকৈ সেই ব্যৱস্থাটোৰ পৰা মুক্তি পাব পাৰিম, মই লোভটো কেনেকৈ সম্বৰণ কৰিব পাৰিম, নিয়ন্ত্ৰণ কৰিব পাৰিম, তাক মই শিকি ল'লোঁ আই। গতিকে শিকি লোৱাৰ পাছত আপোনাৰ নাতিক মই সেই বুদ্ধিটো শিকাই দিলোঁ। এতিয়া পৃথিৱীত এক অনাও খৰচ নকৰাকৈ পোৱা বস্তুটোৰ নামেই হ'ল উপদেশ। এক অনাও খৰচ কৰিব নালাগে। উপদেশ ইমান সুলভ, কিন্তু গুৰুজনাই কৈছে একাদশ স্কন্ধত, দাম্ভিক সঠত জনত নিদিবাহা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনথ। যে দাম্ভিক সৎজনৰ প্ৰতি উপদেশখিনি নিদিবা, যদি একান্ত ভকত হয় তেতিয়াহ'লে তেওঁলোকৰ আগত এই কথাখিনি প্ৰকাশ কৰিবা উপদেশ ৰূপত। এতিয়া আমাৰো সমাজ ব্যৱস্থাত তেনেকুৱাই হয় যে ভাগৱত শুনিবলৈ যাওঁ, ভাগৱত শুনিবলৈ গৈ কি কৰোঁ, অনুষ্ঠানটো বৰ ভাল লাগিলে দেই, সেইখিনিতেই সীমাবদ্ধ। অনুষ্ঠানটো বৰ ভাল লাগিল, কিন্তু কি ভাল লাগিল বুলি সোধাৰ লগে লগে ঘৰত এটাও পালন নকৰোঁগৈ। নামঘৰত থকালৈকে সকলো ঠিকেই থাকে, কিন্তু ঘৰলৈ যোৱাৰ পাছত সকলো আমি পাহৰি যাওঁ। চতুৰ্থ স্কন্ধত, তৃতীয় স্কন্ধ, দ্বিতীয় স্কন্ধ, প্ৰথম স্কন্ধ আদিকে ধৰি যি 12 স্কন্ধ ভাগৱত, খুব সুন্দৰভাৱে এই দৰ্শনখিনি প্ৰকাশ কৰিছে যে দক্ষ যজ্ঞত বা সেই দক্ষ যজ্ঞৰ কাহিনীটোৰ জৰিয়তে এটা সিদ্ধান্ত দিছে যে যজ্ঞৰ অৱশেষৰ ভোক্তা হ'ল শিৱ আৰু তেওঁৰ অনুচৰবৰ্গ, ভূত প্ৰেতগণ, নন্দী ভিংগী আদিকে ধৰি ভূত প্ৰেতগণ যজ্ঞৰ অৱশেষৰ ভোক্তা। তৎসত্বেও এক শৰণীয়া ভকতসকলে যেতিয়া ককাই ভাইক এৰিব নোৱাৰি, সমাজৰ বংশ পৰিয়াল এৰিব নোৱাৰি, মিত্ৰতা এৰিব নোৱাৰি, মিতিৰ কুটুম এৰিব নোৱাৰি, যদি ভকত উঠি যোৱাৰ এঘণ্টামানৰ পাছত অনুষ্ঠান ভাগিত গৈ উপস্থিত হৈ সেই প্ৰসাদ গ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁলোকক শাস্ত্ৰই ভূত প্ৰেত পিশাচ বুলি গালি পাৰিছে। যদি এশৰণীয়া ভকতৰ সেইটো আশ্ৰয় হয়, তেতিয়াহ'লে আমি যাব লাগিব কেতিয়া? শাস্ত্ৰই কৈছে সকলোতে ঈশ্বৰতত্ত্ব আছে, কিন্তু তুমি পদ্ধতিটো আশ্ৰয় কৰোঁতে হয়তো খেলি মেলি আছে। তাৰমানে অনাসংগী ভকতৰ ঘৰত যেতিয়া তুমি আশ্ৰয় কৰিবা, তেওঁ যিহেতু তোমাৰ সুহৃদ, তোমাৰ বন্ধু, তোমাৰ ককাই ভাই, তোমাৰ বংশ পৰিয়াল, কিন্তু তুমি এশৰণীয়া, তেওঁ দ্বিশৰণীয়া বা ত্ৰিশৰণীয়া। তেওঁলোকে 3খনমান শৰাই সজায়, তুমি এখন শৰাই সজোৱা ঈশ্বৰৰ নামত, তুমি এজন ঈশ্বৰক চিন্তা কৰা, তেওঁলোকে সময় বিশ্বকৰ্মা, সৰস্বতী পূজা আদি সকলো কৰে, তুমি দেখিছা শুনিছা, কিন্তু তুমি বংশ পৰিয়ালক দোহাই দি, মিতিৰ কুটুম্বক দোহাই দি তুমি এৰিবও নোৱাৰা। শাস্ত্ৰই কৈছে নেৰিবা তেওঁলোকক, কিয়নো সমস্ত ভূততে ভগৱন্ত আছে। গতিকে তুমি শাস্ত্ৰসন্মতে নিয়মটো কেনেকৈ পালন কৰিবা? তুমি আগদিনালৈকে যাব পাৰিবা। আগদিনালৈকে গৈ তোমাৰ যদি চৰকাৰী চাকৰি এটা আছে, তোমাৰ সেই দদাইদেউজন যদি হাজিৰা কৰি খোৱা, তোমাৰ খুৰীগৰাকীৰ যদি মৃত্যু হ'ল, তেতিয়াহ'লে তেওঁৰ কৰ্মটোক উদ্ধাৰ হ'বৰ বাবে তেওঁক তুমি পাৰ্য অনুসাৰে 5,000 দিয়া, 10,000 দিয়া, তুমি দি দিবা। তুমি গোটেই ৰভা পৰলা দিয়াৰ পৰা সমস্তখিনি কল কুঁহিয়া জাক দিয়ালৈকে প্ৰত্যেকটো কৰ্মতে তুমি সহায় কৰিব পাৰিবা নামৰ আগদিনালৈকেহে। কাৰণ তাত নাম আশ্ৰয় কৰোঁতে প্ৰেত পূজা হ'ব পাৰে, গতিকে সাৱধান, কাৰণ তুমি এশৰণীয়া। কিন্তু তাকে আশ্ৰয় নকৰি এশৰণীয়া ভকতে কি কৰে, বাপাইসকলে মিতিৰ কুটুম এৰিব নোৱাৰি সন্ধিয়া সময়ত যায়, মানে আবেলি সময়ত যায়। গতিকে এইটো শাস্ত্ৰৰ বিপৰীত নিয়ম। তে আমি প্ৰত্যেকটো কথা ভাগৱত অধ্যয়ন কৰি বুজিবলৈ চেষ্টা কৰাটো ভাল। নামঘৰত ঠিকেই থাকোঁ, ঘৰলৈ গৈ সকলো পাহৰি যাওঁ। গতিকে সহায় কৰাৰো কিছু নীতি নিয়ম আছে, উপলব্ধি কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। যদি তাক আশ্ৰয় কৰা নাযায় শুদ্ধ ৰূপত, তেতিয়াহ'লে তুমি এশৰণ মাৰ্গটোত থাকিলেও এই যে বেমেজালিখিনি তোমাৰ হৈ আছে, সেইকাৰণে ঈশ্বৰৰ পূৰ্ণ কৃপাৰ বিপৰীতে তুমি
এই জীৱনটো সুখ শান্তিৰে অতিবাহিত কৰিব নোৱাৰিবা। এই দৰ্শনটোহে ভাগৱতে আমাক দিছে।